মানে মই নমস্কাৰ, মোৰ নাম জিতু বৰুৱা। মই 1 নং টকি 2 নং গাঁৱত ঘৰ। মই এজন প্ৰাক্তন বোৰ্ড প্ৰেচিডেণ্ট হয়। মোৰ অজ্ঞাতে আমাৰ হোজাই ৰামকৃষ্ণ ঘোষে মণ্ডল পৰ্যায়ৰ মানুহ পঠাই মই যেতিয়া বেমাৰত পৰিছিলোঁ, তেতিয়া কি কৰিলে, বেলেগ এজনক বোৰ্ড সভাপতি পাতি দিলে। মোক সেই অনুসাৰে বোৰ্ড মিটিঙতো নেমাতিলোঁ, কমিটি চেঞ্জ কৰা। তথাপিতো মই বেয়া পোৱা নাই। কিন্তু মই কালি যেতিয়া এটা নিউজ পালোঁ যে তেখেতে কি কৰিছে, বোৰ্ড সভাপতিসকলক বা প্ৰেচিডেণ্ট মহিলাই হওক বা মৰ্চাই হওক, এনেকুৱা প্ৰেচিডেণ্টসকলক দলৰ যিখিনি মানে কাৰ্যকৰ্তা মেইন দায়িত্বত থকা তেখেতসকলক হেনো চেক বিলাইছে। এতিয়া মণ্ডল পৰ্যায়ৰ যিজন ভাইচ প্ৰেচিডেণ্ট নেকি, তেখেতে সেইটো নিউজটো বজাই দিছে। তেখেতক হেনো চেক দিবলৈ মাতিছিল পূজাৰ। তেখেতে আনিবলৈ গৈ চেকখন পঢ়ি চাই দেখিছে এখন মেডিকেলৰ মানে সাহায্য পুঁজি হেৰি। তেতিয়া তেওঁ হতবাক হৈ সেয়া নিউজ বজাইছে। গতিকে মোৰ এইটোৱেই বেয়া লাগিছে। মই এজন প্ৰাক্তন বোৰ্ড প্ৰেচিডেণ্ট হৈ মই 2 বছৰ আগত যিখিনি কষ্ট কৰি দলৰ কাম কৰিছিলোঁ, তেওঁলোকে যেতিয়া মোক প্ৰতাৰণা কৰিলে, মই বহি মানে অলপ মানে কষ্ট অনুভৱ কৰি আছিলোঁ। তাৰপিছত যেতিয়া কালি নিউজটো পালোঁ, তেতিয়া দেখিছোঁ যে মেডিকেলৰ ফাণ্ডৰ চেকবিলাক বোৰ্ড প্ৰেচিডেণ্ট বা কাৰোবাক বিলাইছে। এইটো কথা কি কাৰণে তেওঁ এইটো ভুল কৰিছে, কাৰণ লামডিং সমষ্টি বা বেলেগ সমষ্টি গম লৈছোঁ, বোৰ্ড প্ৰেচিডেণ্টসকলক দিয়া নাই। তেওঁ এইটো মুখ্যমন্ত্ৰী সাহায্য পুঁজি, দুখীয়া মানুহৰ কাৰণে অহা, বিকলাংগ হওক, হাত ভঙা হওক, ভৰি ভঙা হওক, বেমাৰী ট্ৰিটমেণ্টক এটা সাহায্য পুঁজি, এই ফাণ্ডটো কি যুক্তিত তেওঁ এনেকৈ বিলাবলৈ কৰিলে। গতিকে ইয়াৰ ওপৰত মুখ্যমন্ত্ৰীয়ে এটা ইনকুৱাৰী কৰিব লাগে, সোনকালে কৰি ইয়াৰ ব্যৱস্থা ল'ব লাগে। আৰু এওঁ মানে যিখিনি কৰিছে, ইয়াত মানে কোনো মানুহে ভাল পোৱা নাই। ইয়াৰ উচিত উত্তৰটো দিব লাগে মুখ্যমন্ত্ৰী মহোদয়। যিহেতু আপোনালোকৰ গাঁৱত 2টা সন্তান বিকলাংগ হৈছে, এইটো বিষয়ে কি ক'ব? এইটো বিষয়ে মানে এই 2টা সন্তান মণ্ডল পৰ্যায়ৰ মানুহ মাজতে আহি চাই গৈছে। MLA আহিও ইয়াত মিটিং যেতিয়া মাৰিব, তেওঁ ক'ব মোৰ তাত মোক ফাণ্ডটো আছে, কিন্তু তেওঁ তাত জমা দিয়াৰ পিছত আজিলৈকে মানুহেই নাই পোৱা। এতিয়া মাজে মাজে শুনিছোঁ 2-এটা মানে শতকৰা যদি 50খন দিছে, পাইছে 2-3টা, তেনেকৈহে পাইছে। তেওঁ আমি হোজাইত সোমোৱাৰ পৰা আমাক তেওঁ প্ৰতাৰণা কৰিয়ে আছে। আৰু আজি 2 বছৰ আগত যোৱা বছৰ শংকৰ উৎসৱত 3000 বিলালে। শিবু মিশ্ৰ ছাৰে বিলাইছে, উদালি আণ্ডাৰত যিমানখিনি আছে নামঘৰ চবতে দিলে। কিন্তু আমাৰ ৰামকৃষ্ণ, আমি হোজাইত সোমোৱাৰ লগে লগে ৰামকৃষ্ণ ঘোষে এই 3000 টকা নিদিলে। তাৰপিছত জন্মাষ্টমীত দিলে 3000কৈ, সেয়াও নিদিলে। কিন্তু আমাৰ শিবু মিশ্ৰ ডাঙৰীয়াই চবতে বিলাইছে। তাৰ বাদে এইবাৰ আকৌ ইয়াৰ দুখীয়া মানুহৰ বিকলাংগ মেডিকেলৰ যিটো ফাণ্ড, এই ফাণ্ডটো এনেকৈ বোৰ্ড প্ৰেচিডেণ্ট বা কাৰোবাক বিলাইছে। এইটো লৈ ইমিডিয়েট মুখ্যমন্ত্ৰী মহোদয়ে ইনকুৱাৰী কৰিব লাগে। কাৰণ কিয় এই দুখীয়া সাহায্য পুঁজিটো তেওঁ ক'ত অধিকাৰ পালে এনেকৈ বিলাবলৈ? তেওঁ নিজৰ ফাণ্ডৰ পৰা নিদিলে কিয়? আজিলৈকে এটা ফাণ্ড দিয়া নাই কাকিক। সেইখিনিকে কৈ মই সামৰণি মাৰিলোঁ।